ब्याह होल, शादी होके आ गया, 1 साल हुआ नहीं, बच्चा डिलीवरी 20टा माइंड ब्लोइंग. ओके 20 चिल्ड्रेन इन वो भी 2 ही पेरेंट है. আমাৰ অসমীয়া মানুহৰ আৰু এখন হাত আছে. এই বাওঁ হাতখনটো আমি ৰাতিপুৱা ব্যৱহাৰ কৰোঁ, মোৰ হাতখন দিনটো ইউজ হৈ থাকে. যিখন 3 নম্বৰ হাত, সেই 3 নম্বৰ হাতখন সবতকৈ বেছি ইউজ হয়. We are in the government sector, so we are not looking at the patient as a customer. We are looking at the patient as a we are concept আছে ফেটি লিভাৰ মানে মই ফেট খাব নালাগিব, অইল খাব নালাগিব. আমাৰ মানুহে কি কৰে, পানীত ডুবিলে পানী উলিয়া হে পানী. গাঁৱত কি কৰে এইটো মাথাত লৈ কিয় তাৰপিছত আমি এংগেলটো অলপ ডিক্ৰিজ কৰি অলপ আৰু সোমাই যাওঁ. এইটো হ'ল বেকবোন আমি নহয়, বেকবোন তোমালোক. এইটো মোৰ জনামতে অসমত ইনফেক্ট নৰ্থ ইষ্টত প্ৰথমবাৰ আমাৰ টেকনিচিয়ানছ, আমাৰ OT টেকনিচিয়ানছ, ICU টেকনিচিয়ানছ, ইনফেক্ট CSSC টেকনিচিয়ানছ, ইহঁতি চবে মিলি এইটো কনফাৰেঞ্চটো পাতিছে. আই থিংক ICU টেকনিচিয়ানৰ প্ৰথম হয় ছাৰ, নৰ্থ ইষ্টৰ প্ৰথম ছাৰ. মই মানে অল ওভাৰ ইণ্ডিয়াটো মই এটেণ্ড কৰা নাই, তো মোৰ ভাল লাগিছে যে নৰ্থ. গুড মৰ্ণিং এভৰিৱান. সকলোৱে হয়তো গমেই পাইছে মই কিছুদিন আগত এটা শ্বৰ্টছ আপলোড কৰিছিলোঁ, য'ত কৈছিলোঁ যে 25 অক্টোবৰত আমাৰ এখন ছেমিনাৰ কাম ৱৰ্কশ্বপ হ'ব গৈ আছে, যিখন বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউচনৰ ফালৰ পৰা অৰ্গেনাইজ কৰা হৈছে, টেকনিচিয়ানৰ ফালৰ পৰা 3টা ডিপাৰ্টমেণ্ট লগ লাগি. তো বহুতে হয়তো ভিডিঅ'টো চাইছে, গম পাইছে, আৰু বহুতে হয়তো গম নাপায়, যিটো নৰ্থ ইষ্টত প্ৰথমবাৰৰ কাৰণে হ'ব গৈ আছে, য'ত আমি উপস্থিত থাকিম, লগতে মোৰ বন্ধুবৰ্গ সকলোৱে উপস্থিত থাকিব, লগতে উপস্থিত থাকিব বহুতো অভিজ্ঞ সন্মানীয় চিকিৎসকসকল. আৰু তাত কি কি হ'ব গৈ আছে, তো ফাইনেলি আজি সেই দিনটো আহি পৰিছে, য'ত আজি মাগক লগি চাই থাকক. এতিয়া তাত গৈ আপোনালোক লগ পাম, বলক. ফাইনেলি আহি পালোঁ বি বৰুৱা ইনষ্টিটিউশ্যন. তো আহোঁতে সৰু সুৰা এটা এক্সিডেণ্ট হ'ল, যি কি নহওক কয়. তো এতিয়া বলক ভিতৰত যাম, ভিতৰৰ পৰিৱেশটো আপোনালোক দেখাম, লগতে তাত কি কি শিকোঁ, কি কি শিকায়, কি কি জানিব পাওঁ, গোটেইখিনি বস্তু এনেকৈ দেখাম. এণ্ট্ৰি কৰি ভিতৰত সোমাই আমাৰ অসমৰ প্ৰাণ হিয়াৰ আমঠু জুবিনদাৰ ফটোখন দেখিলোঁ. তো ফটোখনৰ ওপৰত যেতিয়া এই মালডাল দেখোঁ ন, বহুত বেছি বেয়া লাগে. ৰেজিষ্ট্ৰেশ্যনৰ কাম হৈ গ'ল. ৰেজিষ্ট্ৰেশ্যনৰ পিছতে এতিয়া ব্ৰেকফাষ্ট দিছিলে, তো ব্ৰেকফাষ্ট খাই লৈ দিলে আৰু গাইজ, ঘৰতো খাই যোৱাই নাছিলোঁ. তো এতিয়া আমি ব্ৰেকফাষ্ট কৰি ভিতৰত যাম, যিহেতুকে প্ৰগ্ৰেমটো একদম অন টাইমত হৈছে. যিটো যেতিয়া কোৱা হৈছিলে 8টা বজাৰ পৰা ষ্টাৰ্ট হ'ব, তো 8টা বজাৰ পৰাই ষ্টাৰ্ট হৈছে. এয়া প্ৰিয়ম ছাৰ আপোনালোকে দেখি আছে. in our setup we use an SOP. The SOP contains and confirms check-ins and documentations of all patients coming into the ICU and out into the OT and into the ICU. This records post-operative concerns from the anesthesia team, the surgical team, and also takes into account the concerns from the ICU team. At the end, this protocol or this setup requires signatures from all the relevant authorities like the surgical team, the anesthesia. Here for the patient, basically for the patient. If the patient is not up, nobody will be there. So our main motto, we have to look after patient. Anything we can do, we should look after the patient here. Luckily, we are in the government sector, so we are not looking at the patient as a customer. We are looking at the patient as a we are slowly. That's very good, excellent. So I think my lecture is just before the lunch, right? So I'll try not to make you. আৰু এয়া সকলোৱে চিনিয়ে পায়, দেৱোত্তম অসম নামেৰে পৰিচিত, অসমত খুব জনপ্ৰিয় সন্মানীয় দীপাম কুমাৰ বৰ্মন ছাৰ. আৰু ছাৰৰ ভিডিঅ' আটাইবিলাক ভিডিঅ'ই বেছি ভাল লাগে, কিয়নো ইনফৰ্মেটিভ হয়. তো এই ভিডিঅ'টো মই আপোনালোকক বহুত বেছিকৈ ৰিকুৱেষ্ট কৰিম, এইখিনি টাইম আপোনালোকে অন্যত স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাওক, কিয়নো ছাৰে বহুত ইম্পৰ্টেণ্ট কথা ক'ব গৈ আছে. উইদাউট মেডিচিন নোখোৱাকৈ কেনেকৈ ফেটি লিভাৰৰ পৰা ৰক্ষা পাব পাৰি, ফেটি লিভাৰৰ কাৰণে কি কি খাদ্য খাব লাগে নালাগে, কি কি এক্সাৰচাইজ কৰিব লাগে,
গোটেইখিনি কথাই ছাৰে তন্নকৈ এই ভিডিঅ'টোত কৈছে আপোনালোকে চালে নিজৰো লাভ হ'ব লগতে আনকো সহায় কৰিব পাৰিব সেই ভিডিঅ'টো স্কিপ নকৰিব লগতে ডায়েবেটিকৰ পৰা কেনেকৈ সুৰক্ষা পাব পাৰি আজিকালি খুব সকলোৰে ঘৰত দেখিব পাই থকা যে সৰু সৰু ল'ৰা ছোৱালীবিলাকে মোবাইল নহ'লে খাদ্যই নাখায় তাৰ ফলত কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব গৈ আছে আৰু ইন ফিউচাৰ কি হ'ব এই আটাইবোৰ কথা ছাৰে বহুত সুন্দৰভাৱে কৈছে আপোনালোকে ভিডিঅ'টো চাওক আৰু বুজিব পাৰিলে আগলৈকে চাই থাকক How can you take care of yourself? Whenever you are having low SpO2, how can you take care of yourself? What should be your lifestyle? Because I was working in the ICU, COVID ICU. So at a time I made one video and that video went viral. रातों रात उसका अगले दिन तक उसका views 80,000 आ गया. तो मुझे लगा कि शायद मैं कुछ अच्छा कर रहा हूँ, but एक डर भी था, पता नहीं कमेंट में क्या आया होगा. Because वायरल दोनों तरफ से होता है, अच्छा वायरल बुरा वायरल. और मैं बहुत डर के I started reading the comments. দুই এটা কমেণ্টত আহিছে, thank you sir, my parents are okay. কেনেকৈ? মোৰ মাৰ অক্সিজেন চেচুৰেশ্যন has improved. মোৰ দেউতাৰ হস্পিটেলত যাবলৈ ভয় লাগি আছিলে, আপুনি যেতিয়া ক'লে হস্পিটেল নালাগে যাব তেতিয়া আপোনাক আশীৰ্বাদ দিছে. মোৰ খুৰাৰ বিৰাট ভয় লাগিছিল কাৰণ খুৰীক হস্পিটেলত ভৰ্তি কৰা হৈছে, ICUত আছিলে. এতিয়া মই আপোনাৰ ভিডিঅ' দেখাৰ পিছত গম পাইছোঁ যে নহয়, ভাল হৈ আহিব চাগে. এনেকৈ মই গম পালোঁ যে মোৰ লাহে লাহে ভিডিঅ'বিলাক মানুহে মানে আঁকোৱালি লৈছে আৰু ভিডিঅ'বিলাক আঁকোৱালি লৈছে মানে মেইনলি এনেকুৱা নহয় যে মই কিবা পইচা ইনকাম কৰিবৰ কাৰণে কৰিছোঁ. I just tried how to make people disease free or how to make people medicine free. So for last 5 years I've been making videos and I've been posting. I'm trying my best. I can proudly say अभी तक असम पे कम से कम, मतलब मेरा assumption थोड़ा कम ही है, but मुझे पता है इससे भी ज़्यादा. I have cured diabetes of 10 more. उसके बाद आ गया फैटी लीवर. फैटी लीवर आई थिंक 10,000 से ज़्यादा ही होगा, 20-30 हज़ार लोगों का मैंने फैटी लीवर ठीक किया है. और कैसे किया है? कोई जादू मंत्र? नो. कोई मेडिसिन? नो. चोरी करके কি শুরু কৰি আনিছোঁ, ক'ৰ পৰা শুরু কৰি আনিছোঁ আপোনাক কৈ আছোঁ. অ'কে, চ' মোৰ লেকচাৰৰ টাইপটো অলপমান অগতানুগতিক, আপোনাক বেয়া নাপাব. মই ষ্টেজখন পূৰা কাভাৰ কৰোঁ, দৌৰোঁ, খোজকাঢ়োঁ. চ' ইউ উইল ফাইণ্ড মি গোয়িং হিয়াৰ এণ্ড দিয়াৰ. এণ্ড মই জাষ্ট এইটো মানে মই both way communication ৰাখিম, ঠিক আছে? both way communication মানে only if I keep telling all the things, then you will find a little bit, boring kind of, because it was a scientific वाला session था, वो खत्म. अभी ये totally informal, non-scientific, मतलब scientific है, but जो आपने किताबों में पढ़ा होगा वो आपको अभी नहीं मिलने वाला है, थोड़ा कम मिलने वाला है. Okay, so यहाँ पे मैं I can see faces who are most likely less than 30-35 years old, right? But जो सर है, सर लोग और मैम, उसमें से कुछ लोग हम 45, 50, 55 के. Still I am going to ask you a question. आप शायद most likely सारे लोग गांव से आए हैं, right? So गांव में 40-45 years back कितने लोगों का डायबिटीज था? अभी से 45 years back गांव में लोगों ने डायबिटीज बीमारी के बारे में सुना है कभी? Have anyone heard about diabetes? Sugar? सुना था? No. Fatty liver? नहीं. Thyroid problem? No. PCOD? Infertility? किसी का गांव में क्या होता है? गांव में ब्याह हुआ है, ब्याह होल, शादी होके आ गया, 1 साल हुआ नहीं, बच्चा डेलिवरी. আমার আইতাসকলৰ কেইটা বাচ্চা আছে? কিমান বাচ্চা শুনিছে? हाउ मेनी चिल्ड्रंस? हाईएस्ट चिल्ड्रन किस किस का है बताओ? किसे घर में? 10.
आरु ऊपर मुझे और चाहिए हाँ बताओ 12टा आरु 20टा माइंड ब्लोइंग ओके 20 चिल्ड्रन इन और वो भी 2 ही पेरेंट है ऐसा नहीं कि मल्टीपल वाइज 2 ही पेरेंट है उनका 20 चिल्ड्रन नो इशू एट ऑल प्रेगनेंसी टर्म प्रेगनेंसी डिलीवरी हो गया नॉर्मल डिलीवरी उसी दिन वो ग्रैंड मदर नानी जी दादी जी झाड़ू लेके खटाखट काम करना शुरू आजकल क्या होता है शादी होके आगे 1 साल 2 साल 3 साल 4 साल 5 साल 7 years 8 years no pregnancy sir no pregnancy পাইছে না আপনি ইনফার্টিলিটি কেস বিলাক পিসিওডি কেসেস পাইছে নাই কিমান কেসেস কি কাৰণে হৈছে আৰু কি কেছ আছে আজিকালি খুব বেছিকে হয় ল'ৰা ছোৱালীবিলাকৰ বেছিকে হয় এংজাইটি স্যাৰ এংজাইটি মই ইমাৰ্জেঞ্চি ফিজিচিয়ান হয় ওচৰলে ৰাতি আহিব पैनिक डिसऑर्डर पैनिक अटैक सर मरी जाऊं अरे नहीं मरेगा भाई सर नहीं आपको क्या पता हाँ मुझे ही पता नहीं तो पैनिक ईसीजी नॉर्मल इको नॉर्मल उसके बाद ट्रेडमिल खत्म सब नॉर्मल इसका हार्ट अटैक का वो नशा कम हो ही रहा था उसी टाइम उसको आगे नहीं नमनेस हो रहा है यहाँ पे सर स्ट्रोक सर पक्का स्ट्रोक सर तो फिर गया न्यूरोलॉजिस्ट के पास सारा एमआरआई ईजी सब कुछ हो गया बट एट द एंड वो भी आया कि वो भी नेगेटिव है तो यही है क्या है ये एंग्जाइटी के बाद एंग्जाइटी न्यूरोसिस फिर पैनिक डिसऑर्डर पैनिक अटैक होके बाद में डिप्रेशन में चले जाते हैं कोई दूर से कहीं बाहर से आके शादी हुआ ये हुआ कुछ नो जीन का चेंजेस नहीं हुआ है चेंजेस हुआ है लाइफस्टाइल ठीक है जीन का चेंज नहीं हुआ है क्या लाइफस्टाइल आप मुझे ये बताओ रात को आप कितने बजे खाना खाते हो व्हाट इज योर फेवरेट टाइम ऑफ डिनर 10 o'clock अरे नहीं सर 10 o'clock कौन खाना खाता है 11 बजे कितने बजे 10:30 11 o'clock আর যিকেইটা ল'ৰা হোষ্টেলত থাকে মেছত থাকে পাৰ্টি কৰি কৰি ৰাতি কেইটা লগ খায় সঁচা কথা কবি সব হোষ্টেলত ময়ো আছিলো আৰু ৰিদিপ হয় নাই তোমালোকে বুজি পাইছা নাই কথাটো তো এনেকে আৰম্ভ হৈছে बेमार डिजीज ये सारे लाइफस्टाइल डिसऑर्डर का स्टार्टिंग हुआ है पहला एक चीज जो है लेट डिनर आप ये बात ध्यान से सुनो और आज के बाद जिसको भी ये बीमारियां है ना जस्ट गो टू हिम और हर एंड टेल हिम और हर अब एक काम करो एक कोई आया था कोई देवोत्तम नाम है उसने कुछ थोड़ा बकवास बोला 3-4 महीने मान के देख लो 3-4 माह मात्र 3-4 माह मानी चलक मैं कैसे लाइफत अपना अपनी आश्चर्य हो যাব ओ এইটো হৈ আছিল তো সেই কাৰণে কোন 10000 মানুহ 10000 তো মই কম কৈছো বহুত হাজাৰ মানুহৰ ডায়াবেটিস ভাল হৈ গল মেডিসিন বন্ধ হৈ গল তো ফার্স্ট থিং আমি কি ভুল কৰি আছো डिनर लेट डिनर ट्राई टू हैव सी अभी मैं टाइम बताऊंगा ना सबको है এইটো কেনেকৈ হ'ব হয় না তো অলপতে কি পঢ়াই গৈছে ডায়ালাইসিস just to avoid dialysis try to have dinner early okay तब इतना लफड़ा ही नहीं होगा नहीं if you want to have dialysis then okay 11 बजे क्या भाई तुम 2 बजे खा लो मुझे क्या प्रॉब्लम है समझ रहे हो बेटा आप लोगों के लिए the younger generations early dinner before what before 8 p.m. at least before 8 p.m. हो सके तो 7 p.m. your dinner should be finished अभी प्रॉब्लम क्या है असम के लोगों में सुबह बाथरूम के लिए निकलेंगे मतलब रात को सो रहे हैं सपोज 12 बजे बाथरूम में निकले बगल से जाते हुए फ्रीज देखा आता हूं सुसु किया आके रेफ्रिजरेटर खोलो भाई साहब कल वाला केक আৰু নহলে কি মাংসৰ টুকুৰা এটা হয় নাই তো আপুনি 8টাত ভাত খাই একো লাভ নহল you already took dinner
क्या 8 PM, बट क्या हुआ, आपने फिर से रात को 12-1 बजे फिर चबा लिया कुछ ना कुछ। तो आपका जो गैस्ट्रोइंटेस्टिनल सिस्टम है उसके साथ मिले हुए सारे एक्सेसरी ग्लैंड्स, लिवर फीवर, ये पैंक्रियास, गॉलब्लैडर, सबको रेस्ट चाहिए, गट फ्लोरा को रेस्ट चाहिए। आप एक लेट डिनर का बात को आप संभालो कि आई विल टेक माय डिनर सिंस टुडे, आई विल टेक, मतलब फ्रॉम टुडे आई विल टेक माय डिनर फ्रॉम 8 PM, बिफोर 8 PM, राइट? 8 बजे से पहले ये करके देखो आप। घर में अगर किसी का पेरेंट्स का डायबिटीज है, हाइपरटेंशन है, फैटी लिवर है, कोलेस्ट्रॉल है, जस्ट टेल देम। किसी फीमेल्स को PCOD का प्रॉब्लम्स है, ट्राई करने में क्या जाता है। मैंने थोड़ी बोला कि खाना कम खाओ, मैंने अभी तक बोला नहीं खाना कम खाओ, सब खाओ, চেপ দো, আধা কেজি মাংস খাই দে, কোনো সমস্যা নাই, কিন্তু সময়টো সোনকালে। नंबर 1 बिफोर 8 PM, राइट? नेक्स्ट क्या है, हमें सबके लिए टाइम निकल जाता है, सब वस्तुओं कारण, पर हमारे पास एक्सरसाइज के लिए टाइम नहीं है। नो, हमारे पास एसएमएस में एक वर्ड है, अच्छा एक बात बताइए, हमारे हाथ कितने हैं? एनाटॉमी, हाउ मेनी हैंड्स? दुखन, 2 हाथ है, 2 hands, 2খন হাত। আমাৰ অসমীয়া মানুহৰ আৰু এখন হাত আছে, এই বাওঁ হাতখনটো আমি ৰাতিপুৱা ব্যৱহাৰ কৰোঁ, সোঁ হাতখন দিনটো ইউজ হৈ থাকে। যিখন 3 নম্বৰ হাত, সেই 3 নম্বৰ হাতখন চবতকৈ বেছি ইউজ হয়, उसका नाम क्या है? অজুহাত। एक्सरसाइज কৰিব যাওঁ বল, বৰষুণ। नेक्स्ट डे एक्सरसाइज কৰিব যাওঁ, नहीं आज धूप है। नेक्स्ट डे एक्सरसाइज करने चलते हैं, आज धूप भी तो नहीं है भाई, बारिश भी नहीं है, आज बढ़िया है, आज मूड नहीं है, नो, आज टाइम नहीं है, मेरे पास जगह नहीं है भाई, देखो ये बालकनी से निकले और रोड कहाँ मैं एक्सरसाइज करने जाऊँ, नहीं मेरे से नहीं होगा। तो आज से आपका वजूहात नहीं चलेगा, आज से ये नहीं चलेगा बेटा। 5 सेकंड है, एक आज आप अपने आप में प्रॉमिस करो कि आजिर পৰা ৰাতিপুৱা শুই উঠাৰ লগে লগে I will give myself a gift of 5 seconds। उस दिन अगर आपका लूज मोशन भी हो रहा है तब भी ये करना है, फीवर भी हो रहा है तब भी करना है, ठीक है? यू आर नॉट फीलिंग ओके तब भी करना है। 5 सेकंड, कुछ नहीं होगा, नहीं मरोगे, ठीक है? आप समझ रहे हो? व्हाट विल यू डू? सिंपल, 1 व्हाट? स्क्वाट। कर पाएंगे? कैन यू डू इट? या ये भी नहीं कर पाओगे? क्या? स्क्वाट, सिंपल, 1 स्क्वाट। 1 सेकेंड, दूसरा सेकेंड, कैन यू डू इट? यू आर लिफ्टिंग योर सोल, उठा रहे हो ना, ये भी कर रहे हो और साथ में कैन यू डू इट फॉर मी? ओके, 2 सेकेंड हो गया। 3, थर्ड क्या है? डू 1 पुशअप। यू कैनॉट डू पुशअप ऑन द फ्लोर, कैन यू डू पुशअप ऑन दिस? और कैन यू डू पुशअप ऑन दिस? सॉरी, मैं কৈছো না, মই উৎপাত কৰিম এতিয়া। कैन यू डू पुशअप ऑन दिस? दिस ओके, राइट? 3 सेकेंड, 2 सेकेंड बाकी रखिए, डू एनीथिंग, हो गया। मैं কৈছো only 5 seconds of this habit will change your life। 2025 চনৰ জানুৱাৰী 1 তাৰিখে এটা মই ভিডিঅ' দিছিলোঁ যে আজিৰ পৰা আপোনালোকে ডেইলি যি পৰিস্থিতি হ'লেও এটা পুশআপ মাৰিব, এটাতকৈ বেছি নহয়, নপৰা। तो फर्स्ट थिंग इज लेट डिनर से बचो, लेट डिनर से बचो। और दूसरा क्या है? गिव योरसेल्फ 5 सेकेंड। इफ यू कैन गिव मोर देन 5 सेकेंड्स दैट्स ओके। किंतु मैं কৈছো নহয় प्रतिज्ञा नकराई ভাল বেছিকে দিম বুলি, কাৰণ মই জানো ডিসেম্বৰৰ 30 তাৰিখে 31 তাৰিখে জিমত সবে জয়েন কৰে, सब जॉइन करे डिसम्बर। जिम का मालिक बैठा रहता है, आएगा आज कुछ लोग तो आज आएंगे जिम ज्वाइन करने के लिए, राइट?
दिसंबर 31 आज तो 2025 तो भाई साहब ज्वाइन कर लिया, जनवरी 5 के बाद जिम खाली। तो इसीलिए बहुत बड़ा मत करो, जस्ट गिव योरसेल्फ कि आज से मैं 5 सेकंड दूंगा, 5 सेकंड, राइट? ठीक है। नंबर 3 क्या है? हमारे फूड हैबिट्स चेंज हुए हैं। आजिकाली मैं चेनी, गुड़, मिठाई, बिस्कुट, ब्रेड, केक এইবোৰ বহুত খাওঁ। মই যেতিয়া আপাৰ আছামৰ ফালে যাওঁ, আচ্ছা ৰিগাৰ্ডিং এক্সাৰচাইজ, মই এক্সাৰচাইজৰ বিষয়ে আৰু এটা কথা কৈ লওঁ। এটা মই ভিডিঅ' দিছিলোঁ, আপোনালোকে চাইছে চাগে। I think 68-year-old female, she is from Narayanpur. Diet list सिंपल, क्या खाना है जो घर में बना होगा। मैंने डायबिटीज पेशेंट को आलू खिला के डायबिटीज ठीक किया है। डायबिटीज হলে অসমত সবতকে কথা মানে কি বাদ দিয়ে? আলু। নাই স্যার আলু না খাও, কিন্তু গুড নামটো ক'ব নোৱাৰি, এই বিস্কুট এটা খাওঁ আৰু বুজি পালে? আলু না খাওঁ কিন্তু বিস্কুট খাওঁ। সি আলুটো আপুনি বইল কৰি फ्राई करी हजम होने में भी कैलोरी बर्न होगा। बात जो आप बिस्किट खा रहे हो, चाहे वो शुगर है, बिना शुगर के, शुगर फ्री हो, वो जो बिस्किट है यहाँ पे जाते यहीं पे खटक से हजम होके वो बनेगा क्या? क्या बनता है? ग्लूकोज। तो आप सुबह सुबह एक डायबिटीज पेशेंट को अगर बिस्किट दे रहे हो तो क्या दे रहे हो? शुगर। ले लो डायबिटीज। नहीं तो स्टॉप टेकिंग बिस्किट्स। मतलब किसी को अगर डायबिटीज है, ब्लड प्रेशर है, फैटी लीवर है, कोलेस्ट्रॉल है, ये सारे जितने भी सामान है जो मैदा से बना हुआ है, चीनी गुड़ से बना हुआ है, ये सबको आप थोड़ा सा दूर रखो। सुबह उठ के मैं क्या सजेस्ट करता हूँ, सुबह उठ के ट्राई टू हैव सम रॉ वेजिटेबल्स। रॉ वेजिटेबल्स मतलब फ्रूट्स ले लो कुछ, या तो बूट मूंग से चना मूंग भिगो के रखो, थोड़ा सा कच्चा बादाम भी भिगो के रखो रात को। सुबह उठ के या थोड़ा सा लेट ब्रेकफास्ट करके वो उसको खाओ। आप बॉयल अंडा भी खा सकते हो। वो जाने सके फैटी लिभारটো माনৰ এটা কনসেপ্ট আছে, ফেটি লিভাৰ মানে মই ফেট খাব নালাগিব, অইল খাব নালাগিব। আপুনি যে খাই আছে কাৰ্বহাইড্ৰেট, বেসিক্যালি যিবোৰ অদৰকাৰী কাৰ্বহাইড্ৰেট, সেই কাৰ্বহাইড্ৰেটবোৰ যেতিয়া শৰীৰত আহি থাকিব, কৰবাত গ্লুকোজ হৈ ব্লাডত, গ্লাইকোজেন হৈ মাছুলত, লিভাৰত কৰবাত থাকিব, আৰু লাষ্টত গৈ গৈ দেখিব যে এগালমান খাইছে মানুহটোৱে, মোৰ মালিকে বহুত খায়। তেতিয়া সেইবোৰ কি হিচাপে জমা কৰিব? ফেট হিচাপে লিভাৰত জমা কৰিব, হয় নাই? আহোঁতেও সেই ক'ত লগাব য'ত ৰ'দ নপৰে, আকৌ এনেকৈ হ'ব। গোটেই দিনটো মই থাকিম এচিড থাকি, আকৌ ৰাতিকেইটা ওলাম, তেতিয়া ভিটামিন গায়ব, হয় নাই? তো সূৰ্যৰ পোহৰৰ পৰা যিমান মানুহে দূৰলৈ আহিছে, সিমান মানুহৰ এইবিলাক বেমাৰ আৰম্ভ হৈছে। আপুনি আজি মোক কথাবোৰ হয়তো বিশ্বাস কৰা নাই, আপুনি নিজে চাব। আজিকালি মানুহৰ ইমান আপাৰ ৰেস্পিৰেটৰী ইনফেকশ্যন কিয় হৈ থাকে? মানুহবিলাকৰ ইমান এলাৰ্জিক মেনিফেষ্টেশ্যন কিয় হয়? এইবোৰ মানুহৰ ইমান গাৰ বিষ কিয় বাঢ়িছে? ভিটামিন ডি চব ভিটামিন ডি চাব, লেভেলবিলাক চব 12, 13, 14, 15 এনেকৈ ভিটামিন ডি আহে। থোৰা চা ধূপ লো, আৰু ধূপ মানে কি? মানুহক মই সুধো, মোৰ তাত পেচেণ্ট আহে নহয়, মই পেচেণ্ট সুধো, বাইদেউ আপোনাৰতো ভিটামিন ডি কম আছে, ৰ'দ লয় নে? লওঁ নহয় ছাৰ, লওঁতো। মই নহয়, গাত ৰ'দ পৰে নে? পৰে নহয়। কেতিয়া পৰে? এই যে কাপোৰখনলৈ মেলি দিওঁ, जब मैं धूप में कपड़ा सुखाने जाता हूँ तब मेरे पास धूप गिरता है। कितने टाइम के लिए? जाए और गुस्सिया। और सूर्य हिमान इफेक्टिव न हो, बोला सन एक्सपोजर विटामिन डी ऐसा थोड़ी मिलेगा, आपको थोड़ा बैठना पड़ेगा। धूप में बैठो 15-20 मिनट। मैंने बता रहा ना कि इफ यू स्टार्ट वॉकिंग ऑन द ग्राउंड, उसी टाइम आप धूप भी सेक सकते हो। थोड़ा सा खाली करके, थोड़ा सा आप हाफ पैंट पहन के आप जमीन पे चला करो। আজি এইবিলাক মই ৰিডিকুলাছ লাগিব পাৰে, বিকজ আমি সকলো বহুত বেছি ছায়েন্সত সোমাই গ'লো নহয়, কিন্তু এইবোৰ সঁচাকৈ সকলো চাইণ্টিফিক। আমি কিছুমান কিতাপত পঢ়ি অহা বস্তুৰ দ্বাৰা আমি আমাৰ ব্ৰেইনটোক ইমান ভৰাই থলোঁ যে আমি এতিয়া এখন চেলৰ ভিতৰত সোমাই যোৱাৰ নিচিনা লাগে, তাৰপৰা যেন আমি পাৰ হৈ যাব নোৱাৰোঁ। But believe me, 90% females must be having this one, menstrual irregularities or pain, dysmenorrhea, etc. आप लोग करो,
मैंने ये नहीं बोल रहा हूँ कि मेंस्ट्रुएशन के टाइम पे करो, बट रेस्ट ऑफ द डेज थोड़ा सा यू ट्राई टू इनकलकेट सम गुड हैबिट्स इन यू, राइट? तो ये नंबर 1 चीज़ आप हमेशा याद रखो। सेकेंड এটা মই কথা কওঁ, वन डे এইটো মই सब हर क्लासेस में आई मीन सब लेक्चर्स में बोलता हूँ। वन डे एट अराउंड 3:30 AM, सुबह मतलब रात का 3:30 AM सुबह होने वाला है। तो मैं इमरजेंसी रूम में था, तो एक पेशेंट आए, एक पेशेंट मतलब 3 लोग आए, मम्मी पापा और छोटी बच्ची। दैट यंग गर्ल मस्ट बी अराउंड 13 years old। तीनों आए, तो जो फादर है वो आके मुझे पूछा कि सर पीडियाट्रिशियन है कि आप? मतलब मैं पीडियाट्रिशियन नहीं हूँ सर, आई कैन कॉल द पीडियाट्रिशियन, बताइए क्या हो गया? बच्ची तो ठीक लग रही है। नहीं सर मैं मिलना चाहता हूँ। मैंने बुलाया, सर पीडियाट्रिशियन प्लीज कम। सर फिर मैंने बताइए फिर भी बताइए, मैं भी थोड़ा जांच तो कर लेता हूँ। नहीं सर शी इज़ फाइन, मतलब सर दिखाता हूँ मैं आपको। दैट फीमेल वॉज होल्डिंग वन टैबलेट, यू नो टैबलेट, शी वॉज होल्डिंग ए टैबलेट, दैट यंग लिटिल गर्ल। पापा ने जैसे ही वो टैबलेट हटाया उसके हाथ से, बता देना, जोर जबरदस्ती हटाया, और बच्ची ने ये हाथ लेके पापा को उठाया, फिर माँ को भी, और फिर मेरा क्या कसूर था भाई? मेरे को मेरे सामने जो कंप्यूटर था वो भी। क्या हुआ है ये? व्हाट इज दिस थिंग? যেনেকে আপুনি ড্ৰাগছ খালে বা কিবা এটা নিচাযুক্ত বস্তু খালে, ইয়াৰ পৰা কি ওলায়? ডোপামিন, ৰাইট? ডোপামিনে কি কৰে? আপোনাক ভাল লাগে মনটো, मैं ही राजा, नहीं मैं तो सब कर सकता हूँ भाई, नहीं? तो डोपामिन रिलीज प्लेजर वाला रिलीज है, प्लेजर, यस। इसीलिए आपको जब आप एक हैबिट बन जाता है ना ड्रग्स लेते लेते, जिस दिन आपको नहीं मिलेगा आप तोड़ फोड़ कर दोगे। जो ड्रग एडिक्ट है they never hesitate to kill someone. Why? उनके लिए ये कुछ नहीं है चाकू घोपना, चाकू आराम से घोप दूंगा, गला काटना कुछ नहीं है मेरे लिए। मुझे ये वाला प्लेजर जल्दी दो। तो यही होता है, सेम चीज। अभी देखना आप 2025 है, राइट? ये मैंने ये चीज़ 2023 में आई स्टार्टेड टेलिंग पीपल। अभी मुझे बहुत मैसेजेस आते हैं, सर आपने सही बोला था, मैंने बोला था कि 10 साल के अंदर एवरी हाउस होल्ड विल बी हैविंग 1 साइकेट्रिक पेशेंट ऑफ यंगर एज ग्रुप, पक्का। अब देखना आपके घर में भी कहीं ना कहीं फंस गया है। কি কাৰণে হৈছে? আমি হাজবেণ্ড ৱাইফ বিলাক, মা বাপেक বিলাক বেছি बिजी हो गए। सो हमें फ्री टाइम चाहिए। मुझे मेरे पास आके मेरा बच्चा बहुत तंग कर रहा है, उसको निकाल दो आप, एक बेटा ये देख ले, ये देखना स्टार्ट, आप फ्री, अभी आप कुछ भी कर लो, है ना? ऐसा होता है कि नहीं? अगर आपने ये सोच लिया कि आप फ्री हो गए, फ्री नहीं हुए आप फंस गए। आपने अपना पूरा लाइफ बर्बाद करने का बढ़िया इंतजाम कर लिया। ओके, स्विमिंग कर আছে, स्विमिং পুলৰ কাষত বা সাগৰৰ কাষত কোনোবা পানীত ডুব গ'ল, কাৰ্ডিয়েক এৰেষ্ট হ'ল, ডুব গ'ল, মানুহজন মৰিছে, কি কৰিব এতিয়া? আমাৰ মানুহে কি কৰে পানীত ডুবিলে? কি কৰে? পানী উলিয়া হে পানী। এইটো চিন দেখিছে নাই? এইটো চিন দেখিছে নাই? মানে গাঁৱৰ কোনো নাই নেকি? চব টাউনীয়া নেকি? হে, গাঁৱত কি কৰে এইটো মাথাত লৈ? কিয় এনে ঘূৰি দিলে? এই কি চেন্ট্ৰিফিকেল কি ফৰ্চ আছিল যে, এইটো মানে পানী যে ওলাই আহে, মানুহ বিৰাট হেপী, বাচিব। Should we do this? ये पानी जो गया है कुछ होगा क्या? कुछ नहीं होगा। जो पेट में गया है वो पेट एब्जॉर्ब कर लेगा, या तो वॉमिट कर देगा। जो लंग्स में गया है या तो वो एब्जॉर्ब कर लेगा। भाई आप हार्ट देखो, हार्ट
अगर हार्ट नहीं है तो पानी निकाल के क्या करोगे? बुझी पाइছে না? কনসেপ্ট বুঝিব লাগিব। এইটো কনসেপ্ট মানুহে বুজিব লাগিব। আৰু মানুহে কি কৰে? বেহুশ হৈ যোৱাৰ লগে লগে প্ৰথমতে কি কৰে? আমাৰ মানুহে কি কৰে? somebody became unconscious, क्या करते हैं? हमारा क्या टेंडेंसीज है? पानी, ओके, पानी से भी कुछ नहीं हो रहा है। पानी तो ठीक है, कुछ लोग ऐसे पांव लेके इसका कुछ इफेक्ट है क्या? है ना? तो এইটো কৰিব লাগে জানো? কৰক, আপত্তি নাই। এইটোতকে আগতে মেইন প্ৰায়োৰিটিটো কি? whenever you are going to do CPR, এটা কাৰ্ডিয়াক এৰেষ্ট পেচেণ্টৰ ফৰ্মুলাটো কি? ABC? No, it's CAB. ABC general to advanced trauma life support. My ATL है तो ATL जितना करोगे तो अपना trauma patient आई से then airway breathing circulation. Trauma doing क्या कर रहे हो? हार्ट को जिंदा कर रहे हो? Yes. CPR हार्ट जिंदा करो अपनी ADR फेटियर निडिया लेकिन न हो वो बुझी वैसे नहीं तो अपनी जितने एक कोई ऐसे basically you are pumping the heart from the outside, so you have to give some time to নোৱাৰে আপুনি সব আপোনাৰ মেইন দুটা কথা পেশেন্ট বচাব লাগিব বাট আপুনি নিজে বাচিব লাগিব আপুনি ক'ব লাগিব লগৰটোক যে ভাই আই এম টায়াৰ্ড প্লিজ কাম আৰু হাউ উইল ইউ চেঞ্জ পেশেন্টৰ ভৰিখন ইয়ালৈকে আছে ওকে আপোনালোকে শুনিলে ছাৰে বহুত বেছি ইম্পৰ্টেণ্ট কথা কিছুমান ক'লে যি আমাৰ দৈনন্দিন লাইফত বহুত জৰুৰী আৰু এইকেইটা দেখিছেনে মোৰ বন্ধু মজাকে বহি বহি ছাৰৰ কথাবিলাক শুনি মজা লৈ আছে সিহঁতে আৰু মই থিয় হৈ পেলাই পুৰা ভিডিঅ' কৰাত বিজি দে আৰু অকণমান কষ্ট কৰিছোঁ ভিডিঅ'খিনি যাতে আপোনালোকে চাই ভাল পায় অকণমান ইনফৰ্মেটিভ হয় তো ছাৰকো লগ পোৱাৰ এটা আশা আছিল আৰু ইয়াৰ ছাৰক চিনিয়ে পায় যেনেকৈ মই ভিডিঅ' শ্বেয়াৰ কৰিছোঁ বহুত আৰু আমাৰ অসমত ছাৰক চিনি নোপোৱা মানুহে নাই তো আজি নিজৰ লগত মানে লগ পাব বহুত মানে ইচ্ছা আছিলে আজি ইনফ্ৰণ্টত আৰু আমাৰ যিহেতু টেকনিকেল প্ৰগ্ৰেমটো ভালে ভালে হৈ গ'ল ছাৰে আমাক বহুতখিনি নজনা কথা শিকালে আমি শিকিলোঁ আৰু আমি কেতিয়াও নাপাহৰোঁ সেইকাৰণে ভিডিঅ' কৰাই লৈছোঁ ছাৰ যাতে পাহৰিলে চাই লওঁ ধন্যবাদ তো এতিয়া ফাৰ্ষ্ট টাইম আমাৰ কথা ৰাখিছে আৰু যিয়ে অৰ্গেনাইজ কৰিছে তাকতো বহুত ধন্যবাদ ইমানখিনি ভাল মমেণ্ট আমি ফাৰ্ষ্ট টাইম পাইছোঁ নৰ্থ ইষ্টত এনেকৈ আগলৈকেও আশা কৰোঁ এতিয়া ছাৰে কি কয় প্ৰগ্ৰেমটোত আহি কেনেকুৱা লাগিলে অকণমান জানিব চেষ্টা কৰে বহুত ভাল লাগিছে বহুত ভাল এফৰ্ট আচলতে এফৰ্ট বুলি মই ক'বলৈ গ'লে এটা ক'ব লাগিব যে মই আগতে বহুত মানে এনেকুৱা ধৰণৰ কনফাৰেঞ্চ এটেণ্ড কৰিছোঁ আই থিংক ICU টেকনিচিয়ানৰ প্ৰথম নৰ্থ ইষ্টৰ প্ৰথম ছাৰ নহয় মই মানে অল অভাৰ ইণ্ডিয়াটো মই এটেণ্ড কৰা নাই তো মোৰ ভাল লাগিছে যে নৰ্থ ইষ্টৰ প্ৰথমবাৰ আহিছোঁ সেইটো প্ৰথমবাৰ আহিছোঁ শেষলৈকে আহি চিয়'ৰ ছাৰ আপুনি আমাৰ এই কাৰ্যত সদায় জৰুৰী থাকিব লাগিব জড়িত আৰু মই নাজানো মই কি কৰিলোঁ কি শিকালোঁ কি যাব পাৰিলোঁ আপোনাৰ কথাত আমি শিকিছোঁ বহুত এনজয় কৰিছোঁ আৰু বহুত কথা শিকিব পাৰিছোঁ মানে চবেই মানে এনজয় হিচাপত শিকিব পাৰিছে মানে বৰ পোৱা নাই ছাৰ আৰু আপোনাৰ যিমানবিলাক ভিডিঅ' আজিলৈকে পাইছোঁ চাইছোঁ এটাও মানে বৰিংলেছ নাই চব শিকিব পাৰোঁ আৰু এনজয় কৰি হাঁহি শিকিব পাৰোঁ সেইটো কাৰণে ভাল লাগে ছাৰ থেংক ইউ ছ' মাছ আকৌ এবাৰ এনেকৈ ছাৰক বিদায় দিলোঁ বিদায় দিয়ে আমাৰ যিহেতুকে লাঞ্চৰ টাইম হৈছে আৰু লাঞ্চৰ কাৰণে আমি আহি গ'লোঁ আমাৰ পূৰা প্ৰাণ জিতে ভকত থাকিব পৰা নাছিল মাৰি আছে আৰু এইফালে আমাৰ ICUৰ বছ আহিছে বাকীকেইটাক এৰি থৈ শেষত মই বহি লওঁ দে নাই প্ৰাণজিত এতিয়া আমি লাঞ্চ কৰোঁ গাইজ লাঞ্চ কৰাৰ পিছতে এয়া আপোনালোকে দেখি পাই আছে ৱৰ্কশ্বপ যিহেতুকে প্ৰগ্ৰেমটো আছিলে CME কাম ৱৰ্কশ্বপ আৰু ইয়াতে শিকোৱা হৈছে থিয়ৰিকেলি এণ্ড প্ৰেক্টিকেলি কেনেকৈ চেণ্ট্ৰেল লাইন দিব লাগে ষ্টাইল কেনেকৈ মেইনটেইন কৰিব লাগে তো এইখিনি আপোনালোকক মই ভিডিঅ'টোত নেদেখাওঁ অকণমান পাৰ্ট হিচাপত দেখাম আৰু ইয়াৰ ভিডিঅ' মই সম্পূৰ্ণকৈ লৈ আহিম কিয়নো এইবিলাক আকৌ বহুত লম্বা হৈ যাব যিহেতুকে মানুহৰ খুব সময় কম চাবৰ কাৰণে ইনফৰ্মেটিভ ভিডিঅ' তো এইকেইটা বস্তু মই অকণমান বেলেগকৈ ভিডিঅ' আপলোড কৰিম তো শেষলৈকে চাই থাকক ছাৰসকলৰ পৰা অকণমান বাইট ল'ব চেষ্টা কৰিম তাৰপিছতে ভিডিঅ'টো দিন কৰিম তো বলক আগলৈকে চাই থাকক তাৰপিছত আমি এংগেলটো অলপ ডিক্ৰিজ কৰি অলপ আৰু সোমাই যাওঁ
প্ৰগ্ৰেমটো সকলোৱে মেবি দেখিলে গোটেইখিনি ইমান ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছে আমি সকলোৱে ইয়াতে উপস্থিত হৈ বহুত বেছি হেপী ফাৰ্ষ্ট টাইম যিহেতুকে এনেকুৱা প্ৰগ্ৰেম হৈছে এনেকুৱা প্ৰগ্ৰেম আগলৈকে আৰু হওক আৰু এইখিনিতে মই ৰেচপেক্টেড মেমৰ পৰা কিছু জানিব বিচাৰিম এই প্ৰগ্ৰেমটোৰ বিষয়ে আৰু আগন্তুক যাতে এনেকুৱা প্ৰগ্ৰেম পাওঁ তাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিম তো মেমে কি কয় আপোনালোক দেখাই আছোঁ নমস্কাৰ মোৰ নাম ডক্টৰ সোনাই দত্ত কাকতি মই ইয়াতে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত ICU এছ'চিয়েট প্ৰফেচৰ হিচাপে আছোঁ আৰু এইটো মোৰ জনামতে অসমত ইনফেক্ট নৰ্থ ইষ্টত প্ৰথমবাৰ আমাৰ টেকনিচিয়ানছ আমাৰ OT টেকনিচিয়ানছ ICU টেকনিচিয়ানছ ইনফেক্ট CSSC টেকনিচিয়ানছ ইহঁতি চবে মিলি এইটো কনফাৰেঞ্চটো পাতিছে বহুত ভাল হৈছে টাইমত হৈছে ডিফাৰেণ্ট স্পীকাৰ্ছ আহিছে অসমৰ বাহিৰৰ পৰা আহি পেলাই টক দিছে আমি ৱৰ্কশ্বপো পাতিছোঁ লাইক অন ভেণ্টিলেটাৰ্ছ এণ্ড HFNC হিমোডাইনামিক মনিটৰিং এজ ৱেল এজ CSSD চ' টেকনিচিয়ানছ আমাৰ বেকবোন আমাৰ যিকোনো ICU OT হওক বা য'তেই হওক দে আৰ বেকবোন ইহঁতি আমাৰ বেছিক আমাৰ যোনটো পেচেণ্ট কেয়াৰ লাগে ইহঁতিয়ে দিয়ে চিষ্টাৰ্ছৰ লগত মিলি পেলাই কাম কৰে আৰু পেচেণ্টৰ ইম্প্ৰুভমেণ্টত আউটকামত বহুত সেইটো হেল্প কৰে চ' এইটো এনেকুৱা ধৰণৰ টেকনিচিয়ানছৰ প্ৰগ্ৰাম তেনেকুৱা এডুকেট কৰা ইহঁতক বেছিক নলেজ দিয়া কিছুমান পেৰিফেৰী টেকনিচিয়ানছবোৰ ইহঁতি ইমান ইকুইপমেণ্টছ বা ইমান তেনেকৈ এডভান্স বস্তুটো দেখা নাপায় চ' আমাৰ ইয়াত আহি পেলাই এইখিনি চাইছে আজি হোপ কৰিছোঁ সিহঁতে কিবা নলেজ গেইন কৰিছে আৰু এনেকুৱা টেকনিচিয়ানছ ফ'ৰাম ৱেৰ দে কেন অ'পেনলি ডিছকাছ দেয়াৰ মানে যিমান প্ৰব্লেমছ হয় বা কি হয় বা কেনেকৈ নিজকে ছেফ ৰাখিব দ্য ছেফ প্ৰেক্টিচেছ চ' বহুতখিনি আমি ইয়াতে কভাৰ কৰিব চেষ্টা কৰিছোঁ আৰু আই এম ভেৰি প্ৰাউড অফ মাই টেকনিচিয়ানছ হু হেভ হোষ্টেড দিছ প্ৰগ্ৰাম চ' ৱেল এণ্ড ব্ৰিলিয়েণ্টলি এণ্ড আশা কৰোঁ যে আগতেও তেখেতসকলে মিলি পেলাই তেনেকৈ টেকনিচিয়ানছৰ তেনেকৈ প্ৰগ্ৰামবোৰ আগতে যাতে হোষ্ট কৰে এণ্ড ইট উইল হেল্প all the technicians all over India and Assam. Thank you. Thank you so much, ma'am. আজিৰ প্ৰগ্ৰেমটো আছিলে CME কাম ৱৰ্কশ্বপ সকলোৱে গমেই পালে অলৰেডি ভিডিঅ'টো চালে শেষত মই ছাৰ যিহেতুকে আমাৰ ফিজিঅ'লজি ডিপাৰ্টমেণ্টৰ HOD হয় তো ছাৰ বহুত বেছি ভাল লাগিলে এজ এ মই ICU টেকনিচিয়ান ইয়াতে উপস্থিত হৈ পেলাই বহুত বেছি মানে প্ৰাউড ফিল কৰিছোঁ কাৰণ এনেকুৱা CME আমি প্ৰথম পাইছোঁ নৰ্থ ইষ্টত মানে অসমত অসম বুলি ক'লে ভুল হ'ব একচুৱেলি নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম পাইছোঁ এনেকুৱা ৱৰ্কশ্বপ যিটোত আমি বহুত নাজানা কথা শিকিব পাৰিলোঁ আমাৰ জানিবলগীয়া ইয়াতকৈ আৰু অধিক বেছি আছে যে আমি এনেকৈ বছৰে যাতে এনেকুৱা প্ৰগ্ৰেম হৈ থাকে তাৰ কাৰণে আমি ছাৰহঁতৰ ফালৰ পৰা যিটো মানে আজি ছাপৰ্ট পাইছোঁ এজ এ ডিপাৰ্টমেণ্টেলি এজ এ গাইডেন্স হিচাপে ছাৰহঁতে আমাক ছাৰে কিমানখিনি হেল্প কৰিছে ওতঃপ্ৰোতভাৱে ইয়াতে উপস্থিত থকা সকলোৱে দৌৰি আছে ইফাল সিফালে প্ৰগ্ৰেমটো ইমান ধুনীয়াকৈ নিয়াৰিকৈ চলাই নিছে শেষত মই ছাৰৰ পৰা এইখিনিয়ে জানিব বিচাৰিম যে ছাৰ আপোনালোকে আমাৰ বেকবোন বুলি ক'ব লাগিব ডিপাৰ্টমেণ্টেল যিহেতুকে এনেকুৱা প্ৰগ্ৰেম পাতিলে আপোনালোকৰ উইদাউট ছাপৰ্ট আমি একো কৰিব নোৱাৰোঁ চ' ইমানখিনি কৰাৰ কাৰণে তাৰ কাৰণে আপোনালোক বহুত বেছিয়ে ধন্যবাদ আৰু ইয়াৰ ওপৰত আপোনাৰ কিবা এটা মানে এইটো লওক আচ্ছা মই লৈ আছোঁ কথাটো হ'ল বেকবোন আমি নহয় বেকবোন তোমালোক তো মই আজি আৰম্ভণিৰ ইণ্ট্ৰডাক্টৰী মোৰ টকটোতে কৈছিলোঁ যে এই গোটেই কনফাৰেঞ্চখন আমাৰ টেকনিচিয়ান BBC সকলো টেকনিচিয়ানে পতা কনফাৰেঞ্চ আমি জাষ্ট ফেলিচিটেটহে কৰিছোঁ আৰু যিটো বেকবোনৰ কথা ক'লা জেনেৰেলি কি হয় এই যে কনফাৰেঞ্চ CME এইবোৰ অত্যন্ত দৰকাৰী কাৰণ আজিকালি প্ৰত্যেক দিনা নতুন এডভান্সমেণ্ট কিবাকিবি মেডিকেল ফিল্ডত হৈ থাকে আৰু আমি এবাৰ পঢ়ি পিনে চাকৰি এটাত সোমাই দিলোঁ আমাৰ আৰু নতুনকৈ কিতাপ পঢ়াৰ স্কোপ জেনেৰেলি নাথাকে চ' কিন্তু আমি নতুন এডভান্সেছবোৰ কেনেকৈ জানিম তো জানিবৰ কাৰণে আমি লগৰ যিবোৰ আৰু কলিগছ আছে অকল নিজৰ হস্পিটেলত নহয় বাহিৰৰ হস্পিটেলত বেলেগ ধৰা ইণ্ডিয়াৰ অসমৰ বাহিৰত কোনে কি ধৰণৰ মেচিন ইউজ কৰি আছে নতুন কি টেকন'লজি আহিছে যদি আমি বেলেগৰ লগত ইণ্টাৰেকশ্যনটোৱে নকৰোঁ যদি আমি নিজৰ মাজতে আবদ্ধ হৈ থাকোঁ তেতিয়াহ'লে আমি কেতিয়াও উন্নতি কৰিব নোৱাৰিম নতুন বস্তুৰ বিষয়ে কেতিয়াও নাজানিম চ' আমি সেইবোৰ জানিবৰ কাৰণে আমি এইটো বহুতে দৰকাৰ যে আমি বেলেগৰ লগত ইণ্টাৰেক্ট কৰোঁ আৰু আমি এনেকুৱা CME কনফাৰেঞ্চ এইবোৰ এটেণ্ড কৰোঁ এতিয়া দুখৰ কথা এইটো যে আমি যেতিয়া CME আৰু কনফাৰেঞ্চৰ কথা কওঁ জেনেৰেলি CME কনফাৰেঞ্চ যিমান য'ত যি দেখিছোঁ চব ডক্টৰ ছাৰৰ কাৰণে আৰু নাৰ্ছৰ কাৰণে পতা হয় টেকনিচিয়ানৰ কাৰণে ৰেয়াৰলি কোনোবাই ভাবে তো এতিয়া কথা হ'ল এই আনচাং হিৰোজ বুলি যিটো কয় টেকনিচিয়ান এখন হস্পিটেলৰ আনচাং হিৰোজ চবেই কয় নাৰ্ছৰ কথা চবেই কয় ডক্টৰৰ কথা কিন্তু একচুৱেলি টেকনিচিয়ানে কি কৰে আমি ডক্টৰ কেইজনেহে জানো আৰু তেওঁলোকৰ নলেজ আপডেশ্যনটো বহুতেই দৰকাৰী চ' সেইকাৰণে আমি আমাৰ টেকনিচিয়ানসকলেই এইটো আইডিয়া আনিলে যে আমি এনেকুৱা এখন কনফাৰেঞ্চ কৰিব পাৰোঁ য'ত নেকি আমাৰ টেকনিচিয়ানবিলাকেও
গৈ পিনে ইনভলভ হ'ব পাৰে আৰু টেকনিচিয়ান সম্বন্ধ আমি ছাবজেক্ট চুজ কৰোঁ চ' তাৰপিছত আইডিয়াটো খুব ভাল লাগিলে আৰু তাৰপিছত আইডিয়াটোতো ভাল লাগিলেই তাৰ ওপৰত ৰেছপন্সটো চাইতো আৰু খুবেই ভাল লাগিলে তাৰমানে আমি ভাবাই নাছিলোঁ যে ইমান টেকনিচিয়ান আছে আৰু ইমান ইণ্টাৰেষ্টেড টেকনিচিয়ান আছে মই যে ক'লোঁ 7 দিনৰ ভিতৰত আমি মোৰ দেন 100 ৰেজিষ্ট্ৰেশ্যন পাইছোঁ টোটেল ৰেজিষ্ট্ৰেশ্যন 100-150 হৈ যোৱাৰ পিছত আমি ৰেজিষ্ট্ৰেশ্যন বন্ধ কৰিব লগা হৈছে তাৰমানে কি যে টেকনিচিয়ানকেইজনে শিকিবলৈ ইচ্ছুক কিন্তু তেওঁলোকে চান্স পোৱা নাই চ' মই যিমান খবৰ পাইছোঁ ফাৰ্ষ্ট টাইম ইন নৰ্থ ইষ্ট যে আমি এনেকুৱা টেকনিচিয়ান চেণ্ট্ৰিক কনফাৰেঞ্চ এখন পাতিছোঁ ডে লং কনফাৰেঞ্চ আৰু এইখন জাষ্ট বিগিনিংহে আছিল মই আশা কৰোঁ যে ফিউচাৰত অকল BBCIতে নহয় বেলেগ হস্পিটেলবিলাকেও আজি যিহেতু আহিলে দেখিলে যে নতুনকৈ আইডিয়া পাব আৰু নতুন কনফাৰেঞ্চ কৰিব পাৰিব আৰু তাতে এনেকৈ ৰেজিষ্ট্ৰেশ্যন আমি পাম আৰু তেতিয়া ইটোৰ লগত ইণ্টাৰেক্ট কৰিলে আমাৰ নলেজ বাঢ়িলে পেচেণ্ট কেয়াৰ বাঢ়িব অভাৰঅল চবৰে কাৰণে এইটো দৰকাৰী আজিকালিৰ দিনত নিজকে আপডেট কৰি ৰখাটো বিৰাটেই দৰকাৰী তেনেকৈ ভাবোঁ মই থেংক ইউ ছ' মাছ থেংক ইউ